অসমীয়া ভাষাৰ নামত গুণ্ডাগিৰি চলিছে নেকি? উজনি অসমৰ কিছুমান সংগঠনৰ বিষয়ববীয়াসকলে কৈ আছে যে মিয়াসকলে বা যিসকলে অসমীয়া ভাষা কোৱাত অলপ উচ্চাৰণ ভুল কৰে সেইসকলে প্ৰথমে অসমীয়া ক'ব শিকি লওক, তাৰপিছত নিজকে অসমীয়া হিচাপে ক'ব। এতিয়া কি অসমীয়া ভাষা ক'বলৈ গৈ ভুল হ'লে এওঁলোকে অসমীয়া ভাষা নক'ব নেকি? আমাৰ সচেতন মহলৰ প্ৰশ্ন। অসমীয়া ভাষা শিকি তাৰপিছত নিজকে অসমীয়া বুলি পৰিচয় দিব লাগিব নেকি? অসমীয়া ভাষা শিকি তাৰপিছত নিজকে অসমীয়া বুলি পৰিচয় দিব লাগিব, নহ'লে অসমীয়া নহয় নেকি? এনেকুৱা বহুতো অসমীয়া মানুহৰ অসমীয়া ভাষাৰ উচ্চাৰণ ভুল হয়, তাৰ উদাহৰণ আছে আমাৰ হাতত। কেতিয়াবা মোৰো ভুল হৈ যাব পাৰে। আৰু কৈছে যে মিয়া মানুহে বা এওঁলোকে অসম শব্দক অম বুলি কয়, এই বুলি মন্তব্য কৰিছে এইজন নেতাই। আৰু কৈছে যে প্ৰথমে অসমীয়া ভাষা শিকিব লাগে, তাৰপিছত নিজকে অসমীয়া হিচাপে পৰিচয় দিব লাগে। এতিয়া আমাৰ সচেতন মহলৰ প্ৰশ্ন, সেই কেইজন উজনি অসমৰ অসমীয়া খিলঞ্জীয়া বুলি পৰিচয় দিয়া বিষয়ববীয়াসকললৈ, অসমীয়া ভাষা কওঁতে উচ্চাৰণ ভুল হ'লে যদি অসমীয়া খিলঞ্জীয়া হ'ব নোৱাৰে, তেতিয়াহ'লে গোৱালপৰীয়া অসমীয়া বাকীসকল অসমীয়া নহয় নেকি? আকৌ এইফালে কামৰূপী অসমীয়া বাকীসকল অসমীয়া নহয় নেকি? কেৱল যোৰহাটী অসমীয়াসকলেই অসমীয়া নেকি অসমত? সচেতন মহলৰ প্ৰশ্ন। নামনি অসমৰ বাকীবোৰ অসমীয়া খিলঞ্জীয়া নহয় নেকি? সচেতন মহলৰ প্ৰশ্ন। উত্তৰ আছেনে? বন্ধুসকল, প্ৰথমে জনাৰ প্ৰয়োজন আছে আমাৰ অসমত বহু ধৰণৰ ভাষা ভাষী মানুহ আছে। সেয়া ক'বলৈ গ'লে বহুত দীঘল হৈ যাব পাৰে ভিডিঅ'টো দীঘল নকৰোঁ। বন্ধুসকল, অসমত অসমীয়া মাতৃভাষাই হৈছে 3 প্ৰকাৰ। বহুতো সাধাৰণ মানুহে ক'ব পাৰে আকৌ এয়া কি অদ্ভুত কথা। হয়, বাস্তৱ আৰু লিখিত এয়াই জানি লওক। এই সংগঠনৰ বিষয়ববীয়াসকললৈ ভিডিঅ'টো পঠিয়াই দিয়ক যাতে জানিব পাৰে। 3 প্ৰকাৰ অসমীয়া ভাষা হৈছে: 1 নম্বৰ গোৱালপৰীয়া অসমীয়া ভাষা, 2 নম্বৰ কামৰূপী অসমীয়া ভাষা, 3 নম্বৰ যোৰহাটী অসমীয়া ভাষা। এই 3 প্ৰকাৰ অসমীয়া ভাষা অসমত চলি আছে আৰু বাংলা ভাষাও অসমত চলি আছে। কিতাপৰ লিখিত কথা কৈছোঁ, প্ৰমাণ যদি লাগে অসমীয়া কিতাপ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। অসমীয়া কিতাপ অধ্যয়ন কৰিলেই ইয়াৰ প্ৰমাণ আপোনালোকে পাই যাব। এতিয়া অসমত ভাষাৰ নামত সাম্প্ৰদায়িকতা বন্ধ কৰিবনে চৰকাৰে? আকৌ কৈছোঁ, অসমত অসমীয়া ভাষা 3 প্ৰকাৰ। 1 নম্বৰ গোৱালপৰীয়া অসমীয়া ভাষা, 2 নম্বৰ কামৰূপী অসমীয়া ভাষা আৰু 3 নম্বৰ হৈছে যোৰহাটী অসমীয়া ভাষা। এতিয়া 3 প্ৰকাৰ ভাষা অসমীয়া কোৱাৰ উচ্চাৰণত বহুতো পাৰ্থক্য আছে, শব্দৰো যথেষ্ট ব্যৱধান আছে। উজনি অসমৰ বিষয়ববীয়াসকললৈ প্ৰশ্ন, কিয় আপোনালোকে এনেই সাম্প্ৰদায়িক মন্তব্য কৰি থাকে? উজনি বনাম নামনি কি ভাগ অসম বনাব বিচাৰিছে নেকি আপোনালোকে? যদি নহয় তেতিয়া এই ভাষাৰ ক্ষেত্ৰত মন্তব্য উঠাই লওক। আমি আপোনালোকৰ ভুল দেখিবলৈ পাইছোঁ, বাৰে বাৰে যেন ভুল কৰিছে। আমি কোৱা কথাষাৰ লাগিলে যাচাই বাছাই কৰি লওক, পিছত মন্তব্য কৰিব সঠিক বেঠিক কি আছে। এনেকৈ বাৰে বাৰে সাম্প্ৰদায়িক মন্তব্য কৰিব হিমন্ত বিশ্ব শৰ্মাই, সমৰ্থন কৰিব। এয়াই চলি আছে বৰ্তমান অসমত। সচেতন ৰাইজে কি বিচাৰে কওক, কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মন্তব্য দিব পাৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ যোগ্যতা হেৰাই আছে নেকি? মুখ্যমন্ত্ৰীৰ মৰ্যাদা হানি কৰিছে নেকি? যদি নহয় এওঁলোকৰ ওপৰত ব্যৱস্থা লওক চৰকাৰে। ভিডিঅ'টো যিমান পাৰে এটাকৈ শ্বেয়াৰ কৰি উজনি অসমৰ সংগঠনৰ বিষয়ববীয়াসকললৈ পঠিয়াই দিয়ক। যদি ফেচবুকত চাই আছে পেজটোক এটা ফ'ল' কৰি ৰাখক, আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আমাক ছাপোৰ্ট কৰক, ছাপোৰ্ট কৰাৰ প্ৰয়োজন আছে।